নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ মুকলি হৈছে। এতিয়া আপুনি আবেদন কৰক প্ৰত্যেক মাহতে আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 200ৰ পৰা 500 টকাকৈ। কেৱল এয়াই নহয়, মহিলা পুৰুষসকলে আবেদন কৰিব পাৰিব। লগতে কেইবাটা ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুতোৱা হৈছে। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এইকেইটা নথিপত্ৰ এতিয়া আপুনি সংগ্ৰহ কৰক, কিয়নো আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। 1 নম্বৰত উল্লেখ কৰিছে যথেষ্টভাৱে পূৰণ কৰা আৰু স্বপ্ৰমাণিত আবেদন প্ৰপত্ৰ। আপোনাৰ আবেদন প্ৰপত্ৰৰ লগত এইখিনি নথিপত্ৰ জমা দিব লাগিব আৰু আপোনালোকৰ ফৰ্মটো ক'ৰ পৰা সংগ্ৰহ কৰিব সেই আপোনালোকক সম্পৰ্কে জনাম। ভিডিঅ'টো অল্পকৈ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমে চাওক 2 নম্বৰত দি আছে আপোনাৰ ডমিচাইল চাৰ্টিফিকেট, যিখন আপোনালোকৰ ফৰ্মৰ লগত জমা দিব লাগিব। আৱাসিক প্ৰমাণপত্ৰ হিচাপে ভোটাৰ আইডি কাৰ্ড, বিদ্যুৎ বিল বা আধাৰ কাৰ্ড যিকোনো এটা দিলেই হৈ যাব। বয়সৰ প্ৰমাণপত্ৰ, আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ যিকোনো এটা দিলে হৈ যাব। আপোনালোকৰ যিখন ডমিচাইল চাৰ্টিফিকেট আৰু তাৰ লগতে আপোনালোকৰ ভোটাৰ আইডি বা বিদ্যুৎ বিল যিকোনো এটা দিলে আপোনালোকৰ হৈ যাব। লগতে যদি আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰ আছে তেনে ক্ষেত্ৰত আপুনি বয়সৰ প্ৰমাণপত্ৰ হিচাপে দিব পাৰে। লগতে আপোনাৰ আধাৰ কাৰ্ডটো লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আপোনাৰ আধাৰ কাৰ্ডটো দিব লাগিব। লগতে বেংকৰ পাছবুকটো দিব লাগিব, কিয়নো চৰকাৰে কিন্তু আপোনাৰ বেংক একাউণ্ট যোগে টকাটো প্ৰদান কৰিব। তাৰ বাবে আপোনাৰ বেংক একাউণ্ট থাকিব লাগিব। কেৱল এয়াই নহয়, বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। এতিয়াৰ পৰা যদি কোনো ধৰণৰ আপুনি চৰকাৰী আঁচনিৰ টকা লাভ কৰিবলৈ খোজে তেনে ক্ষেত্ৰত বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক। লগতে আপোনালোকৰ এখন ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেন্তে কিন্তু আপুনি আবেদন কৰিব পাৰিব। এতিয়া আপোনাক কোন কোন ব্যক্তিসকলে আবেদন কৰিব পাৰিব আৰু এইখন কি আঁচনি সবিশেষ জনাম ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমতে আপোনালোকক সম্পৰ্কে জনাম কোন কোন ব্যক্তিসকলে আবেদন কৰিব পাৰিব, লগতে যোগ্যতাসমূহ আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ। প্ৰথমতে চাওক বন্ধু বান্ধৱীসকল, ইয়াতে চাওক আবেদনকাৰীৰ ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু আপুনি যদি আবেদন কৰিবলৈ খোজে এইখন আঁচনি তেনে ক্ষেত্ৰত আবেদনকাৰী ভাৰতৰ নাগৰিক হ'ব লাগিব। 2 নম্বৰ দি আছে আবেদনকাৰী দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা হ'ব লাগিব আৰু যোনজন ব্যক্তি আবেদন কৰিব তেওঁ কিন্তু সম্পূৰ্ণকৈ দি আছে দৰিদ্ৰ সীমাৰেখাৰ হ'ব লাগিব। আবেদনকাৰীৰ বয়স কমেও 60 বছৰ হ'ব লাগিব আৰু সেইজন ব্যক্তিৰ বয়স কিন্তু 60 বছৰ হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। এতিয়া চাওক তলত চাওক ইয়াতে সম্পৰ্কে দি আছে লাভালাভ আৰু লাভালাভসমূহ আপোনালোকক সম্পৰ্কে পিছত দেখুৱাই দিম। প্ৰথমে চাওক ইয়াতে দি আছে সবিশেষত আপুনি যেতিয়া ক্লিক কৰিলে সম্পৰ্কে জানিব পাৰিব কোন কোন ব্যক্তিসকলে আবেদন কৰিব পাৰিব। প্ৰথমে চাওক ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি। হয়, আপুনি ঠিকেই শুনিছে। যদি আপোনাৰ ঘৰত বৃদ্ধ মানুহ আছে তেনে ক্ষেত্ৰত কিন্তু সেইজন বৃদ্ধৰ বাবে আপুনি আবেদন কৰিব পাৰে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধা পেঞ্চন আঁচনি, যিটো ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচীৰ 5খন উপ আঁচনিৰ ভিতৰত অন্যতম আৰু যিখন আঁচনিৰ মাধ্যমত আপুনি এইসমূহ লাভালাভ লাভ কৰিব পাৰিব। বৰ্তমানে কিন্তু চৰকাৰে আৰম্ভ কৰিছে এইখন আঁচনিৰ আবেদন প্ৰক্ৰিয়া। যদি আপুনি ভাবিছে আবেদন কৰিব, এতিয়া আপুনি আবেদন কৰক আৰু ইয়াৰ সময়সীমা কিন্তু 60 বছৰ হ'ব লাগিব। যদি আপোনাৰ 60 বছৰ হৈছে তেন্তে আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে প্ৰত্যেক মাহতে যদি আপুনি 79 বছৰৰ তলত হৈছে তেনে ক্ষেত্ৰত কিন্তু আপুনি 200 টকাকৈ লাভ কৰিব প্ৰত্যেক মাহত। আৰু যদি আপোনালোকৰ 80 বছৰ ক্ৰছ কৰিছে বা 80ৰ ওপৰত তেনে ক্ষেত্ৰত কিন্তু 500 টকাকৈ লাভ কৰিব প্ৰতি মাহতে। যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত এতিয়া আপুনি আবেদন কৰি লওক, কিয়নো আবেদন কৰিলে কিন্তু আপোনাৰ বেংক একাউণ্টত প্ৰত্যেক মাহতে লাভ কৰিব এই ধনৰাশি আৰু এইখন আঁচনি কিন্তু এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ চলি আছে। যদি আপুনি ইয়াৰ বাবে অনলাইনৰ মাধ্যমত আবেদন কৰিবলৈ খোজে তেনে ক্ষেত্ৰত চাওক আপুনি প্ৰথমতে এটা কাম কৰিব, উমাং এপ ডাউনলোড কৰিব। আপুনি উমাং এপৰ পৰাই সম্পূৰ্ণখিনি ডাউনলোড কৰি আবেদন কৰিব পাৰিব। মোবাইল নম্বৰ আৰু লগতে OTP ব্যৱহাৰ কৰি নাগৰিকে লগ ইন কৰিব লাগিব আৰু আপুনি যেতিয়া লগ ইন কৰাৰ পিছত তাতে চাওক আপুনি সাৰ্চ কৰিব NSAP। আপুনি জাষ্ট এইখিনি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপুনি চাওক এপ্লাই অনলাইনত ক্লিক কৰিব। তাতে এটা অপশ্যন আহিব এপ্লাই অনলাইন, তাতে আপুনি ক্লিক কৰি সম্পূৰ্ণকৈ আবেদন কৰিব পাৰিব আৰু মূল তথ্য পূৰণ কৰি আপোনাৰ পেঞ্চনৰ ধন পৰিশোধৰ ধন বাছি লওক আৰু ফটো আপলোড কৰক আৰু তাৰ পিছত সাবমিটত ক্লিক কৰক। যেতিয়া আপুনি সম্পূৰ্ণখিনি কৰাৰ পিছত এখন কমপ্লিট হৈ যাব আৰু তাৰ পিছতে কিন্তু আপুনি প্ৰত্যেক মাহতে লাভ কৰিব 200ৰ পৰা 500 টকাকৈ। সো বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে নিশ্চয় সম্পৰ্কে জানিলে কেনেকুৱাকৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব। আৰু যদি
কোনো অফলাইনৰ মাধ্যমত আবেদন কৰিবলৈ খুজিছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত আপোনালোকক জনাই দিম ফৰ্মটো আপুনি ক'ত জমা দিব লগতে ফৰ্মটো আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 15 টকা আহিব বিদ্যুতৰ বিল কেনেকৈ লাভ কৰিব এই সুবিধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে পূৰ্বে যদি বিল আহিছিল 100 টকা এতিয়া আহিব 15 টকা 85% হেৰা পাব বিদ্যুতৰ বিল বিনামূল্যে বিদ্যুতক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব সোলাৰ পেনেল লগাবলৈ চৰকাৰে দিব 1,30,000 টকাৰ সাহায্য যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব বিদ্যুৎ ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়াকৈ বিদ্যুতৰ বাবে কৰিছে আবেদন আৰু এই সোলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল পূৰ্বে যদি বিল আহিছিল 100 টকা এতিয়া হ'ব 15 টকা আপুনি আবেদন কৰিলেনে সোলাৰৰ বাবে যদি আপুনি কৰা নাই এতিয়া আপুনি আবেদন কৰি লওক আৰু আবেদন কেনেকৈ কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰিব সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ ভয়ংকৰ বানপানী পৰিস্থিতিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 টাকৈ বৃহৎ ঘোষণা কৰিছে কেৱল ইয়াই নহয় লাখ লাখ দৰিদ্ৰ দুখীয়াৰ একাউণ্টত চৰকাৰে সোমাই দিব বানপানীৰ ক্ষতিৰ বাবে টকা আৰু আগষ্টত কিন্তু সকলোৰে একাউণ্টত টকা সোমাই দিব বানপানীৰ যিসকল ব্যক্তিৰ ক্ষতি হৈছে হয় আপুনি ঠিকেই শুনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখে ঘোষণা কৰিছে কি ঘোষণা কৰিছে লগতে 15 টাকৈ বিগ আপডেট সম্পূৰ্ণকৈ ঘোষণা কৰিছে ৰাজ্যত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ৰাজ্যৰ বান পৰিস্থিতিক লৈ 15 টাকৈ বিগ আপডেট মুকলি হৈছে 28খন জিলাৰ 2208খন গাঁও বানৰ কবলত পৰিছে কেৱল ইয়াই নহয় 11,36,446 জন লোক আক্ৰান্ত হৈছে প্ৰলয়কাৰী বানত 889টা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে 18,459 জন লোকে আশ্ৰয় শিবিৰত থকা লোকসকলৰ ভিতৰত প্ৰায় 7,816 জন পুৰুষ আৰু 6,513 গৰাকী মহিলা আশ্ৰয় শিবিৰত আছে 4,040 জন শিশু কেৱল ইয়াই নহয় প্ৰলয়কাৰী বানত প্ৰায় 38 জনৰ সম্পূৰ্ণকৈ মৃত্যু হৈছে গড়বাৰী এৰি ওখ নিৰাপত্তা স্থানলৈ টাপুলি মেলিছে বানাক্ৰান্তই বানৰ দ্বাৰা প্ৰভাৱিত হৈছে কামৰূপ তামুলপুৰ চিৰাং মৰিগাঁও লখিমপুৰ বিশ্বনাথ ডিব্ৰুগড় কৰিমগঞ্জ ওদালগুৰিৰ লগতে নগাঁও বঙাইগাঁও শোণিতপুৰ গোলাঘাট হোজাই দৰং চৰাইদেউ নলবাৰী কাৰ্বি আংলং গোৱালপাৰা ধেমাজি কেৱল ইয়াই নহয় যোৰহাট শিৱসাগৰ মাজুলী তিনিচুকীয়া কোকৰাঝাৰ বৰপেটা কাছাৰ আৰু কামৰূপ মেট্ৰ' জিলা বানৰ দ্বাৰা সম্পূৰ্ণকৈ কিন্তু প্ৰভাৱিত হৈছে বানৰ ফলত 52খন দলং ভাঙি পৰিছে 922টা পথ ক্ষতিগ্ৰস্ত হৈছে 28খন জিলাৰ প্ৰায় 84টা ৰাজচক্ৰৰ 2208খন গাঁও বানত বুৰ গৈছে 42,476 হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে বৰ্তমানলৈকে 40টা মাথাউৰি ভাঙিছে ৰাজ্যৰ 11খন নৈ আৰু 14খন জিলাত বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে 10খন নৈ 11খন জিলাত সতৰ্কতাৰ সীমা অতিক্ৰম কৰিছে বান ক্ষতিগ্ৰস্তত জিলা ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুসকল যিসকল ব্যক্তিৰ বানৰ বাবে ক্ষতি হৈছে সম্পূৰ্ণকৈ নিৰীক্ষণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ ডিব্ৰুগড়লৈ যাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ভিতৰতে ক্ষতিগ্ৰস্ত বিদ্যালয় লগতে অংগনবাড়ী কেন্দ্ৰ ৰাস্তা মাথাউৰি পুনৰ নিৰ্মাণ কৰা হ'ব 15 আগষ্টৰ পূৰ্বে ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়া হ'ব হয় বন্ধুবান্ধৱীসকল বানৰ ফলত যিসকল ব্যক্তিৰ সম্পূৰ্ণকৈ ক্ষতিসাধন হৈছে সম্পূৰ্ণকৈ ক্ষতিপূৰণ কৰিব বুলি সম্পূৰ্ণকৈ ক্ষতিৰ পূৰণ দিব বুলি এয়া মন্তব্য কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ হাতত পৰ্যাপ্ত পুঁজি আছে প্ৰয়োজন হ'লে কেন্দ্ৰীয় চৰকাৰে আমাক পুঁজি দিব ৰাজ্যত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি আৰু সকলোকে প্ৰদান কৰা হ'ব ক্ষতিপূৰণ হয় বন্ধুবান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'